হিমন্ত বিশ্ব শৰ্মাই 21 চনৰ পিছত অসমত ৰাজনীতি নকৰে। মোৰ পাবলগীয়া হেৰাবলগীয়া একো নাই। কোনোবাই যদি কয় হিমন্ত বিশ্ব শৰ্মাই কিবা হোৱাৰ সপোন দেখি কৰিছে, এইখন মঞ্চৰ পৰাই কৈছো 21 চনৰ পিছত হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিত থকাৰ প্ৰশ্ন উঠে। কিন্তু জাতিটোৰ কাৰণে এই আবৃত্তি কৰা, এই কবিতা আবৃত্তি কৰা গাখীৰ খোৱা সকলক চিনাক্ত কৰি পানীপথৰ শেষ যুদ্ধ দিবলৈ হিমন্ত বিশ্ব শৰ্মা সাজু। তাৰ কাৰণে যদি জীৱনো বলিদান দিব লাগে, সেই জীৱন বলিদানৰ বাবে মই সাজু। হিমন্ত বিশ্ব শৰ্মাই 21 চনৰ পিছত অসমত ৰাজনীতি নকৰে। মোৰ পাবলগীয়া হেৰাবলগীয়া একো নাই। কোনোবাই যদি কয় হিমন্ত বিশ্ব শৰ্মাই কিবা হোৱাৰ সপোন দেখি কৰিছে, এইখন মঞ্চৰ পৰাই কৈছো 21 চনৰ পিছত হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিত থকাৰ প্ৰশ্ন উঠে। কিন্তু জাতিটোৰ কাৰণে এই আবৃত্তি কৰা, এই কবিতা আবৃত্তি